এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম। লোকসভা নিৰ্বাচনৰ সময়তো মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আত্মসহায়ক গোটৰ সুবিধা লৈ এইবাৰ আমি জিঅ' টেগিং কৰাম। সেইকাৰণে আমি এইবাৰ নিয়ম কৰিছোঁ যে গাঁৱৰ জিঅ' টেগিং প্ৰথম ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে নকৰে, আমাৰ জীৱিকা সখী বাইদেউসকলে আত্মসহায়ক গোটসকলৰ পৰা উপযুক্ত সহায় লৈ তেওঁলোকে প্ৰথম জিঅ' টেগিংটো কৰিব। এইটো ভাৰতৰ ভিতৰতে অসমত প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে, ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব। দ্বিতীয়তে, ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিঅ' টেগিং নহ'ল। এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ সেল্ফ জিঅ' টেগিং, অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ' টেগ কৰি দিব পাৰোঁ। মোৰ ঘৰটো কেঁচা ঘৰ, ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ।